ঘৰৰ পিছফালে মই এনেকে লোকেল মুৰ্গী কেইটা মই এৰি দি আছোঁ ইফালে চাৰিওফালে মানে নেট দি আছোঁ আৰু ইয়াত চাওক আপোনালোকে লোকেল মুৰ্গী কেইটা ধুনীয়াকৈ নিজে নিজে চৰি পেলাই নিজে কিবা কিবি খাই আছে আৰু ইয়াৰ হৈছে টাৰ্কি মানে খাবলৈ দিছোঁ ষ্টাৰ্টাৰ দানা আৰু অলপ পিছতে মই এৰি দিম তেওঁলোকক চাউল এইবিলাক দিব পাৰোঁ আৰু এয়া হৈছে টাৰ্কি পোৱালি মৰম লগা এই দুটা তো আৰু আছে কিন্তু এতিয়া বাহাত আছে আৰু এয়া হৈছে কণী আজি ৰাতিতে মানে কণী পাৰি দিলে এই কণীটো মানে এতিয়া মই হোম দিব লাগিব মুৰ্গী তো ফাইনেলি এতিয়া মই দোকানখনলৈ আহি পালোঁ এয়া দেখাই পাইছে আপোনালোকে মোৰ বস্তুবিলাক চিজিল পিজিল হৈ আছে মানে ইফাল সিফাল হৈ আছে কাৰণ ৰিপেয়াৰিং দোকানত মানে ৰাতিপুৱা কি আহে কি নাহে মানে চিজিল কৰিব সময় নাপাওঁ ফাইনেলি এটা কাষ্টমাৰ আহিলে আৰু কাষ্টমাৰজন মানে ক'লে যে মোৰ ফেনটো নুঘূৰে কিন্তু মই বহুত পিছত এনেকৈ চালোঁ টেষ্ট কৰি পেলাই তাৰপিছত পিনটো মানে অকণমান বেয়া আছে সেইটো কাৰণে নতুন এটা পিন লগাই দি চাওঁ কি হয় চাওঁ এতিয়া ফটাফট পিনটো লগাব লাগে তাৰপিছত বেলেগ এটা কাম আছে তো ফাইনেলি লগাই দিলোঁ এতিয়া চুইচটো দিওঁ এতিয়া ফাইনেলি হৈ গ'ল ফেনটো এতিয়া কাষ্টমাৰে আবেলি লৈ যাম বুলি কৈছে ঠিক ঠাক বনাই কেনে থৈ দিলোঁ এতিয়া অফ কৰোঁ ওলাই যাব লাগে এতিয়া আৰু এয়া ব্লেক টিপ প্লাছ আৰু লগতে টেষ্টাৰ মানে এইটো স্ক্ৰু ড্ৰাইভাৰ হয় তাৰপিছত বাকী এয়া হৈছে টেষ্টাৰ এইবিলাক মানে বস্তু লৈ যাবলগীয়া হয় বাকী সেনেকুৱা ভাৰী বস্তু একো নালাগে এইবিলাকে হয় আৰু তো কি ক'ম মানে আপোনালোকে চাই থাকক ভিডিঅ'বিলাক আৰু নতুন নতুন ভিডিঅ' আপোনালোকক ডেইলি দিবলৈ চেষ্টা কৰি থাকিম ফাইনেলি মিটাৰ বক্স চেক কৰিবলৈ আহিলোঁ মানে দুয়োফালে কাৰেণ্ট আহি আছে মানে ক'ৰবাত চাগে কাৰ্বন হৈ আছে সেইটোকে টেষ্ট কৰি আছোঁ যোৱাকালি মানে কিনকিনীয়া বৰষুণ পৰি আছিলে সেইটোকে ঘপককৈ মানে বিজুলী মাৰি দিলে আৰু কাৰোবাৰ মিটাৰ গৈছে কাৰোবাৰ ইনভাৰ্টাৰ গৈছে কাৰোবাৰ আকৌ টিভি গৈছে এনেকৈ মানে বহুত ভাল ভাল বস্তু মানে জ্বলি গৈছে আৰু তেওঁলোকৰ এতিয়া টেষ্ট কৰি চাওঁ কি হয় অফ কৰি দিওঁ অন কৰি দি তথাপিতো ৰুমত একবাৰ চাওঁ কি হৈছে কি হোৱা নাই তো মানে নজ্বলে আৰু এতিয়া চাব লাগিব নতুন মানে 4mm কল আনিছিলোঁ সেইটোকে লগাই দি পেলাই চাব লাগিব এনেকৈ চালে নহ'ব কাৰণ বহুত জোৰে বজ্ৰ মাৰিছিলতো ক'ত বা কি হৈছে এতিয়া ফাইনেলি ৰেডি কৰিলোঁ এতিয়া কি হয় কি নহয় আৰু পিছত দেখা যাব আৰু এনে দিয়ে হ্যাঁ তো ফাইনেলি হৈ গ'ল মানে তাৰপৰা বেয়া হৈ আছিলে এতিয়া হৈ গ'ল ঠিক এতিয়া ফটাফট যাব লাগে স্কুললৈ মানে হেড ছাৰে আজি ফোন কৰি ক'লে যে আমাৰ স্কুলতো বিজুলী মাৰিছে মানে এটাও ছুইচ বৰ্ড এটাও ভাল নাই মানে ফটাফাটি হৈ গৈছে মানে কি ক'ম ইমানেই জোৰে মাৰিছে মানে বিজুলী তাতে ফটাফট যাওঁ লগৰ এটাৰ লগত ফাইনেলি আমি স্কুলখনলৈ আহি পালোঁ এতিয়া ভিতৰলৈ সোমাই যাওঁ ক'তনো কি হৈছে চব আমি চাব লাগিব তাৰপিছতহে আমি কামত যাব লাগিব তো চাওক আপোনালোকে এয়া হৈছে MCB মানে গুলিৰ বৰাবত মানে ফুটি গৈছে তাৰপিছত আৰু বাকী ভিতৰত আপোনালোকক দেখুওৱা হোৱা নাই ৰ'ব ক'ত কি হৈছে কি হোৱা নাই মানে কোনডাল এইডালত মানে এইটা চাইডে মাৰিছে তাৰমানে বজ্ৰটো সিফালে এটা মানে ছজনা গছ আছে
সজনা গছত মানে মাৰিছে আপোনালোকে দেখিছে নে ইপিনে তাতে মানে বজ্ৰটো পৰিছে তাৰপিছত এইটো ৰুমত গোটেইখিনি মানে ভাঙি গৈছে নতুনকৈ ৱাৰিং কৰা আছিলে মানে আমিয়ে কৰিছিলোঁ 3 মাহ হৈছে তাৰপিছতে এইবিলাক চব উৰুৱাই দিছে মানে চব এইবিলাক চাইছে আপোনালোকে ওপৰত টিঙৰ ওপৰত মানে গোটেই ফাটি ছিঙি গৈছে আৰু এইবিলাক ৰুমত চবতো মানে ভাঙি ছিঙি চুৰমাৰ কৰি দিছে আমি অলপ পিছত এইবিলাক চাম তাৰপিছত আমি কামত লাগি যাব লাগিব প্ৰথমতে আমি চাব লাগিব ক'ত কি হৈছে কি হোৱা নাই এইটো মিটাৰ বক্সটো গেছে নেকি এইবিলাক চাওক আপোনালোকে একদম চিজন নোহোৱা হৈ গৈছে মানে এইটো ছিঙি গৈছে এইটো এতিয়া আমি চাব লাগিব মেণ্টাৰ ঘৰ মানে মোটামুটি আপোনাৰ 30 মিটাৰ মান দূৰত আছে এইটোকো চাব লাগিব এতিয়া কি ক'ম মানে লগৰ এটাৰ দোকানত অলপমান ভোক লাগিছে মানে ঠাণ্ডা খাই দিওঁ কাৰণ আজি বহুত গৰম স্কুলৰ ল'ৰা ছোৱালীবিলাক চাওক না ভাই ইহঁতৰ ৰ'দ পানী নাই ইহঁতৰে ভাল দিয়ক বিন্দাছ মানে স্কুলত আহিছে খেলিছে পঢ়িছে গৈছে ইহঁতৰে ভাল দিয়ক আৰু আমাৰ আৰু গ'ল এদিন এতিয়া আমি কামত লাগি গ'লোঁ এয়া দাদাই মানে ওপৰত উঠি গ'ল মই আছোঁ তলত মানে ভিডিঅ' কৰি থাকিলে মানে কাম নহয় কিন্তু কিছুমান আপোনালোকক দেখাব নোৱাৰিম কিছুমান ভিডিঅ' কাৰণ ভিডিঅ' কৰি থাকিলেতো কাম নহ'ব ন তো এতিয়া কিছুমান বস্তু দেখাম আৰু আপোনালোকক আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব এতিয়াৰে পৰা কাৰণ মই কিছুমান ভিডিঅ' ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক কিছুমান কথা মোৰ পৰা জানিব পাৰিব সেইটোকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব এতিয়াৰে পৰা মই এনেকুৱা কিছুমান ইলেক্ট্ৰনিক বিভাগৰ এনেকুৱা ভিডিঅ' দি থাকিম বুলি ভাবিছোঁ তো আপোনালোকে চাই থাকিব কিবা এটা মটিভেশ্যন পাব আৰু মোৰ পৰা এইটো হ'ল অফিচ ৰুমৰ অৱস্থা এইটো মানে হৈ গ'ল মোটামুটি 6-7 বছৰ অফিচ ৰুমৰ বহুত কিবা হৈ গৈছে মানে চিল্লা হৈ গৈছে বৰ্ডবিলাক আৰু ফাইনেলি এতিয়া ওপৰত উঠিলোঁ এইবিলাক চিজিল কৰি আছোঁ আৰু এইবিলাক চিজিল কৰিলেহে মানে ভিতৰত কাম কৰিব পাৰিম নহ'লে ক'ৰবাত টিঙত লাগি যাব ল'ৰা ছোৱালী কেতিয়াবা টিঙত লাৰিলে বহুত দুষ্ট ন য'তে ত'তে লাৰি দিব এতিয়া চট খাব মানে সেইটোৰ কাৰণে এইবিলাক চিজিল কৰি আছোঁ আৰু এতিয়া হঠাৎ মানে ৰুবুল দাই আহি পালে আৰু ৱাল ফালে দেখা পালে মোক তই কি কৰি আছা সুধিলে আৰু মাত দিল ভাল লাগিলে বহুত মানে ল'ৰা ছোৱালীবিলাকৰ স্কুলত মানে এক্সাম হৈ আছে সেইটো কাৰণে আজি ভিতৰত কাম নকৰিলোঁ আৰু ভিতৰৰ পৰিৱেশ খুবেই বেয়া মানে সেইটোকে আজি নকৰিলোঁ নেক্সট দিনাখন আমি গোটেইখিনি কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি গৈ আছোঁ গণেশজুলিত দাদা এজনে ফোন কৰি ক'লে যে আমাৰো এটা ৰুম আছে ৰুমটো ৱাৰিং কৰিব লাগে ফটাফট আমি ওলাই আহিলোঁ যে ৰুমটো কেনেকৈ কৰিলে ভাল হ'ব সেইটো মানে চাবলৈ আহিছোঁ আৰু সেইটো মানে কিবা এটা বন্দবস্ত কৰি থৈ আহিম আৰু আমি এতিয়া গৈ আছোঁ গণেশজুলিত মানে তেওঁলোকৰ ঘৰলৈ আৰু ৰাস্তাটো ইমান ঠিক নাই বাৰু তথাপিতো আমি গৈ আছোঁ লাহে মানে বহুত দিনৰ পিছত এই গণেশজুলি গাঁওখনলৈ আহিলোঁ খুবেই বেছি ভাল লাগিল আৰু এয়া চাওক আপোনালোকে চাৰিওপিনে খালি কল বাগান আৰু চাহপাত গছ আছে সেইপিনে আছে অকণমান ছাইডত আছে আৰু কি ক'ম আহক আৰু তো বন্ধুসকল আমি আজি যাৰ ঘৰত গৈ আছোঁ তেওঁলোকৰ ঘৰত যদি বন্দবস্ত হয় আমি তেওঁলোকৰ ঘৰত ৱাৰিং কেনেকৈ কৰিম আমি কি কৰিম মানে মই ভিডিঅ' বনাম বুলি ভাবিছোঁ বহুত দিনৰ সপোন মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এনেকুৱা এটা ভিডিঅ' বনাম বুলি কেনে তো ফাইনেলি তাহাঁতৰ ঘৰতে ফাৰ্ষ্ট টাইম মই ভিডিঅ'টো বনাম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব তো ফাইনেলি তেওঁলোকৰ ঘৰত আহি পালোঁ তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে তো নেক্সট ভিডিঅ'ত মই এইটো ঘৰ কেনেকৈ ৱাৰিং কৰিব লাগে কেনেকৈ কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো গাইজ আজিলৈ এৰিছোঁ বাই